প্ৰিয় দৰ্শক, আমাৰ সাধাৰণ মানুহখিনিৰ কাৰণে এটাই বিড়ম্বনা যে অসমৰ ডাঙৰ ডাঙৰ সাংবাদিকবিলাকে কিছুমান কথা আজিকালি পাহৰে আৰু সেই কথাবোৰ আমি মনত কৰি দিবলগীয়া হৈছে। গতিকে আমি দুটামান কথা মনত কৰাই নহয়, তথ্য সহকাৰে দাঙি ধৰিম। তাৰপিছত আপোনালোকে বিবেচনা কৰিব এখেতসকলে কিয় এই কথাবোৰ পাহৰে। যিহেতুকে আজি ৰাজ্য চৰকাৰে বাজেটখন দাখিল কৰিছে, এই লৈ সংবাদ মাধ্যমসমূহত ভাল ভাল আলোচনা হ'ব, টকশ্ব' হ'ব, বিশিষ্ট বিশেষজ্ঞ বিশ্লেষকসকলে অংশগ্ৰহণ কৰিব, বাজেটৰ প্ৰশংসা কৰিব, কোনোবাই বিৰোধ কৰিব, চলি থাকিব। আমি বাজেট সম্পৰ্কত বৰ বিশেষ মন্তব্য আজি নিদিওঁ। আমি কেৱল মনত কৰি দিব খোজা কথাটো হ'ল, এই যে কালি অখিল গগৈ চিণ্ডিকেটৰ ঠেলা এখন ঠেলি আহিছিল আৰু সেই চিণ্ডিকেটৰ ঠেলাখন দেখি শাসকীয় দলে থৰকাচুটি হেৰুৱাইছে আৰু সেইকাৰণে বিষয়টো অন্যফালে নিবলৈ তেওঁলোকে একাংশ সংবাদ মাধ্যমক ব্যৱহাৰ কৰাৰ লগতে দলীয় কাৰ্যালয়তো সাংবাদিকক আমন্ত্ৰণ কৰি চাফাই গাবলগীয়া হৈছে। দলৰ দুগৰাকী মুখপাত্ৰই কৈছে যে এটা কথা আমি স্পষ্টভাৱে কওঁ যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ 2016 চনত দিছপুৰত গঠন হোৱাৰ পিছত অসমত তৰুণ গগৈৰ দিনত চলা সকলো চিণ্ডিকেট বন্ধ কৰি দিয়া হৈছিল। অসমত এতিয়া চিণ্ডিকেট বন্ধ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ দিনত চিণ্ডিকেট সম্পূৰ্ণৰূপে বন্ধ। আপোনালোকে শুনিলে, দুগৰাকী মুখপাত্ৰই স্পষ্টকৈ ক'লে বিজেপি শাসনলৈ অহাৰ পৰাই চিণ্ডিকেট বন্ধ হৈছে। এতিয়া আমি আপোনালোকক তথ্য সহকাৰে দুটামান কথা ক'ব খুজিছোঁ আৰু এই তথ্যখিনি তেওঁলোককো মনত কৰি দিব খুজিছোঁ যিসকলে চিণ্ডিকেট নাই বুলি কয়। আৰু আমি এটা কথা আপোনালোকক স্পষ্টভাৱে জনাওঁ যে চিণ্ডিকেটৰ টকাবোৰ প্ৰত্যেকটা ৰাজনৈতিক দলে পায় আৰু সেইকাৰণে কোনেও এই বিষয়টোক লৈ বৰ বিশেষ লাগি নাথাকে। তাৰ উদাহৰণ হ'ল 2025 চনৰ 19 ফেব্ৰুৱাৰীত সেই সময়ৰ বিধায়ক সৰ্বগৰ মনোৰঞ্জন তালুকদাৰে বিধানসভাৰ অধিৱেশনত চিণ্ডিকেটক লৈ এটা বক্তব্য ৰাখিছিল আৰু তাৰ পিছতে অৰ্থাৎ মাৰ্চ মাহত মনোৰঞ্জন তালুকদাৰৰ এটা ফোন কল ভাইৰেল হৈছিল, য'ত তেওঁ হেভি এমাউণ্ট এটা খুজিছিল। দিয়ক, মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ, যোৰহাটত গৈছিলোঁ, আহি আছিলোঁ, মানুহ আছিল সেইকাৰণে নুঠলো। মই বোলো ৰূপমক সুধো ৰ'ব। কথা হৈছে মোৰ ইলেকশ্যন নহয়, হয় গম পাইছোঁ এইবাৰ। মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই, এতিয়াতো MLA মই, তথাপি মই জুলুম কৰা নাই একো। হ'ব দিয়ক, মই লগ কৰিম আপোনাক। লগ কৰিম মানে মোক এটা হেভি এমাউণ্ট লাগে। দিয়ক, মই একবাৰ হেৰি কৰি লওঁ, মোৰ পাৰ্টনাৰ আছে না লগ কেইটা, লগকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক, হৰমন্তক ক'ব যে বিচাৰিছোঁ। ঠিক আছে, হ'ব দিয়ক। এই ফোন কলটোৰ কথা সকলোৰে মনত আছে আৰু মনোৰঞ্জন তালুকদাৰে যিগৰাকী হৰেণ মহন্তৰ কথা উল্লেখ কৰিছিল, সেই হৰেণ মহন্তই চুপাৰীৰ চিণ্ডিকেট চলাই থকা বুলি অখিল গগৈ কালি উল্লেখ কৰিছে। গতিকে তাৰ পিছত বিষয়টো কি হ'ল? বিষয়টো কিবা হেস্তনষ্ট হ'ল নে? মনোৰঞ্জন তালুকদাৰ সঁচা নে মিছা এই কথাটো প্ৰমাণ হ'ল নে? পৰৱৰ্তী সময়ত এই বিষয়টো লৈ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰ আদালতলৈ যোৱা কথা আছিল। আনহাতে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীকে আদি কৰি সেই সময়ৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সকলোবোৰ সতৰ্ক হৈছিল, সকলোবোৰে বিষয়টোত জড়িত হৈ পৰিছিল। তেওঁলোকে সিদ্ধান্ত লৈছিল যে এই ফোন কলটোৰ কণ্ঠটো সঁচা নে মিছা এথিক্স কমিটিয়ে, 13জনীয়া এথিক্স কমিটিয়ে পৰীক্ষা কৰিব। এতিয়া আমাৰ কথাটো হ'ল, সেই 13জনীয়া এথিক্স কমিটিৰ ৰিজাল্ট ক'ত, প্ৰতিবেদন ক'ত, কি হ'ল, সঁচা নে মিছা? মনোৰঞ্জন তালুকদাৰ আদালতলৈ গ'ল নে? কোন সেই হৰেণ মহন্ত? গতিকে এতিয়া আমাৰ কথাটো হ'ল, এইবোৰ কি আছিল? মানে চিণ্ডিকেট চলিছিল নে চলা নাছিল? হেভি এমাউণ্টটো মনোৰঞ্জন তালুকদাৰে বিচৰাটো সঁচা আছিল নে মিছা আছিল? যদি চিণ্ডিকেটৰ টকা নাছিল তেতিয়াহ'লে ফোন কলটো কাৰ আছিল, কিহৰ আছিল? মনোৰঞ্জন তালুকদাৰে ফোনত কথা পতা সেই হৰ্ষ কোন আছিল? এই কথাবোৰৰ কিবা তদন্ত হ'ল নে? কিবা ফলাফল আহিল নে? মানে কি প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। এইবোৰ চব ভেক ভাওনা, সকলোবোৰেই মিলি থকাৰ সন্দেহ এইকাৰণে আমি কৰিব পাৰোঁ, চিণ্ডিকেটৰ বিষয়টোক লৈ অযথা বিধানসভাৰ মজিয়াত হুলস্থুল হ'ল, অথচ ফলাফল শূন্য। কিয় হ'ল? এই কথাবোৰ নিজে অনুমান কৰক। আমি ইয়াৰ পৰা এই কথাটোৱে অনুমান কৰিব পাৰোঁ, চিণ্ডিকেট চলি আছে, চলি থাকিব আৰু চিণ্ডিকেটৰ ভাগ সকলো দলে পাই থাকিব।
একাংশ সংবাদ মাধ্যমেও য'ত নিয়মীয়াকৈ চিণ্ডিকেটৰ ধন পায়। গতিকে মূল্যবৃদ্ধি সহজ কথা, সাধাৰণ জনতাই কেৱল ভুগি থাকিব লাগিব। প্ৰতিটো বস্তুৰে মূল্য বৃদ্ধি হ'ব। অখিল গগৈ কোৱাৰ দৰে মাছ, মুৰ্গী, চুপাৰী, চব্জি, যিমান বস্তু বাহিৰৰ পৰা আহে প্ৰতিটো সামগ্ৰীৰে চিণ্ডিকেট চলি আছে, আৰু সেই চিণ্ডিকেটৰ বাবে এটা অংশ ওলাই যোৱাৰ বাবে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে ব্যৱসায়ীসকল। ইয়াৰ ফল ভুগিব কোনে? সাধাৰণ জনতাই। গতিকে সাধাৰণ জনতাক মূৰ্খ সজাই এওঁলোকে এই ধৰণৰ কামবোৰ কৰি আছে। আৰু শাসক পক্ষৰ লোকসকলৰ এটাই কৌশল, তেওঁলোকে সংবাদ মাধ্যমক ব্যৱহাৰ কৰিব পাৰে। মানে কিবা এটা কথা সঁচা যদিও সেইটো মিছা হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে সংবাদ মাধ্যমৰ যোগেদি। আৰু সেইকাৰণে কালি বিধায়ক অখিল গগৈয়ে চিণ্ডিকেটৰ ঠেলাখন ঠেলি অনাৰ পিছত থৰকাচুটি হেৰুৱাই তেওঁলোকে দুবাৰকৈ সংবাদ মাধ্যমক সম্বোধন কৰি বিষয়টোৰ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল। গতিকে ইয়াৰ কথাবোৰ নিজেই চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।